ৰাইজৰ নিৰাপত্তাৰ ব্যস্ত হৈ থকা আৰক্ষীৰ লোকসকলে তেওঁলোকে বিহু পাতিছে বিশ্বনাথৰ যি থানা চৌহদত। কাৰণ তেওঁলোকে ছুটি নাই, বিহুত যাবলৈ ঘৰলৈ যাবলৈ তেওঁলোকৰ ছুটি নাই, আৰু এই ছুটি নোপোৱাৰ কাৰণে তেওঁলোকে নিজৰ বাপতি সাহোন বিহুটো এইদৰে তেওঁলোকে উদযাপন কৰিছে থানা চৌহদতে। তাৰ দৃশ্য আপোনাক পোনে পোনে দেখুৱাই আছোঁ। এয়া আৰক্ষীৰ সৰু সৰু সন্তান, তাৰোপৰি আৰক্ষীৰ বিষয়া কৰ্মচাৰী সকলো ব্যস্ত হৈ পৰিছে এইদৰে বিহু মৰাত। আৰু বিশ্বনাথৰ যিগৰাকী আৰক্ষী অধীক্ষককো দেখা গৈছে তেওঁ বিহুত অংশগ্ৰহণ কৰা। এয়া পোনে পোনে দেখুৱাই আছোঁ এয়া বিশ্বনাথৰ দৃশ্য। আৰু এয়া বিশ্বনাথৰ আৰক্ষী অধীক্ষকগৰাকীয়েও তেওঁ এইদৰে চাপৰি বজাই তেওঁ বিহুত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তাৰ দৃশ্য আপোনালোকক আমি পোনে পোনে দেখুৱাইছোঁ। বিশ্বনাথ চাৰিআলি থানা চৌহদৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। এয়া বিশ্বনাথ চাৰিআলি আৰক্ষী জানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। প্ৰথমতে মই অসমীয়া নৱবৰ্ষত মই চবকে ধন্যবাদ জনাইছোঁ। আৰু মই বিশ্বনাথ জিলা আৰক্ষী হৈ পেলাই আমি চবকে নতুন বছৰত গোটেই পৰিয়ালবৰ্গবিলাকক মই চবকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানে যে আজি আমাৰ অসমীয়া নৱবৰ্ষৰ বিহু ৰঙালী বিহু। তো আমি ৰঙালী বিহু উপলক্ষে আজি যিবিলাক কৰ্তব্যৰত আছে তেওঁলোকে ঘৰত যাব পৰা নাই। তো তথাপিও তেওঁলোকে যাতে অনুভৱ নকৰে যে আমি ঘৰত গৈও বিহুটো পালন কৰিব পৰা নাই, এইটো কাৰণে আমি একগোট হৈ পেলাই আজি আমি বিশ্বনাথ আৰক্ষী ছাউনীত আমি একেলগে গৈ পেলাই গোট খাই পেলাই আমি বিহুখন আমি আয়োজন কৰিছোঁ। আৰু যিবিলাক আমাৰ ইয়াত ছাউনীৰ ওচৰা ওচৰি বা আমাৰ যিখিনি থানা বা বেলেগ আউটপোষ্টবিলাকৰ পৰা গোটেই হেৰিখিনি আহিছে, লগত ফেমিলি লৈ আহিছে। ফেমিলিও আপোনালোকে দেখিছে কণকণি বাচ্চা তেওঁলোকেও আছে, মাইনাহঁতৰ আছে, চবে নাচিছে, চবে ফূৰ্তি কৰিছে। তো মই যাতে ঘৰত যাব নোৱাৰিলেও যাতে এই যে ঘৰত যাব পৰা নাই এইটো যাতে অনুভৱ নকৰে, সেইটো কাৰণে আমি একগোট হৈ পেলাই আজি আমি বিহুখন পালন কৰিছোঁ। ধন্যবাদ।